মাতৃভাষাক লৈ সমগ্ৰ বিশ্বতে সংকট নামি আহিছে। আজি আমি যি ভাষাত এতিয়া কথা কৈ আছোঁ, আজিৰ পৰা হয়তো কেইটামান দশকৰ পিছত এই ভাষাত আমাৰ ভৱিষ্যত প্ৰজন্মই কথা নেপাতিবও পাৰে। আমি ক'বলৈ গৈছোঁ যে সমগ্ৰ বিশ্বতে বহু জাতি জনজাতিৰ মাজত প্ৰচলিত যি মাতৃভাষা, সেই মাতৃভাষাসমূহ বিলুপ্ত হ'বলৈ গৈছে। আৰু অসমো ইয়াৰ ব্যতিক্ৰম নহয়। অসমৰো একাংশ জাতি জনজাতি ব্যৱহাৰ কৰা তেওঁলোকৰ মাতৃভাষাসমূহলৈ সংকট নামি আহিছে আৰু সেইসমূহ ভাষা কোৱা লোকৰ সংখ্যা অস্বাভাৱিকভাৱে কমি আহিছে। এই সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াই। আৰু এই সন্দৰ্ভত অসম সাহিত্য সভাই কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও চিন্তা চৰ্চা কৰিছে। আমি পোনপটীয়াকৈ জানিবলৈ বিচাৰিম যে ছাৰ, আপুনি যিটো কথা উল্লেখ কৰিছে যে মাতৃভাষালৈ যিটো সংকট নামি আহিছে, যে পৃথিৱীত দৈনিক বহু ভাষা বিলুপ্ত হোৱা আমি দেখিবলৈ পাইছোঁ। অসমৰ যিসমূহ জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা যিবিলাক মাতৃভাষা, সেই মাতৃভাষালৈ এনেধৰণৰ সংকট নামি আহিছে নেকি? নামি আহিছে মানে কথাটো এনেকুৱা হৈছে, আমাৰ বিশেষকৈ অসমত এনেকুৱা এটা প্ৰৱণতা চলি আছে যে ইংৰাজী জানিলেহে যেন বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, এনেকুৱা এটা ধাৰণা আমাৰ পিতৃ মাতৃৰ মূৰতো সোমাই আছে আৰু শিশুটোৰ মূৰতো সেইটো সোমোৱাই দিয়া হৈছে। মন কৰিব আপুনি, শিশুৱে যদি পিতৃ মাতৃৰ সহযোগী হয় শিশুৰ, আৰু শিশুটোক যদি মনুষ্যত্বৰ সাধনা কৰিবলৈ দিয়ে আৰু ভৱিষ্যত এটা মনুষ্যত্বৰ সাধকৰ দৰে আমি ভাবিকালৰ সাধকসকলক যদি পাব খোজোঁ, তেতিয়াহ'লে মাতৃভাষাত গুৰুত্ব দিবই লাগিব। কাৰণ মাতৃভাষাৰেহে আচলতে চিন্তা জগতত বিপ্লৱ সৃষ্টি কৰিব পাৰে। অসমত কেনেধৰণৰ সংকটৰ সৃষ্টি হ'বলৈ গৈ আছে? সংকটটো কেইবাফালৰ পৰা হৈছে। আমাৰ নতুন প্ৰজন্মৰ যিসকল ভাবিকালৰ সাধক, তাত অসমীয়া ভাষাটো ক'ব আৰু লিখিব নজনাৰ সংখ্যাটো দিনে দিনে বাঢ়ি আহিছে। যে এইটোৰ পৰা মুক্ত যদি কৰিব পৰা নাযায়, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মটোক আচলতে পিতৃ মাতৃয়ে হত্যা কৰাৰ নিচিনাই হয়। কাৰণ পিতৃ মাতৃয়ে সন্তানক জীৱিকামুখী কৰে, জীৱনমুখী কেতিয়াও নকৰে। আপুনি মন কৰিবচোন, এটা শিশু অৱস্থাৰ পৰাই তাৰ ওপৰত ইমান মানসিক চাপ দিয়া হয় যে সি নিজৰ যিটো স্বাধীনতা, সেই স্বাধীনতাটো সি একেবাৰে নাপায়। আৰু প্ৰকৃতিৰ নিয়ম অনুসৰি শিশুৰ যিটো দৈহিক গঠন, এই দৈহিক গঠনৰ ওপৰতো ই যথেষ্ট প্ৰভাৱ পেলায়। আৰু এই প্ৰভাৱটোৱে এটা সময়ত গৈ পেলাই পিতৃ মাতৃৰ ওচৰত ল'ৰা ছোৱালীবিলাকে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰে, মন কৰিছে বোধ কৰোঁ। আৰু তৃতীয় কথাটো হৈছে যে আত্মহত্যাৰ প্ৰৱণতাটো খুব বেছি হৈছে শিশুৰ অৱস্থাৰ পৰা ল'ৰা ছোৱালীবিলাকৰ। আৰু বিভিন্ন ধৰণৰ বেমাৰ, যিবোৰ বেমাৰ আগেৰে নাছিল, আজিকালি শিশুৰ সেই বেমাৰবিলাক হ'বলৈ আৰম্ভ কৰিছে। মই ভাবোঁ এই গোটেই মূল কথাটোৱে হৈছে ঘৰখনৰ পৰিৱেশ আৰু পিতৃ মাতৃৰ সন্তানৰ প্ৰতি যিটো দায়বদ্ধতা আছে, সেই দায়বদ্ধতাটো তেওঁলোকে অকল জীৱিকাৰ কাৰণে প্ৰস্তুত কৰাতে ব্যস্ত থকাত শিশুৰ যিহেতু স্বাভাৱিক প্ৰবৃত্তি, গাঠনিক প্ৰবৃত্তি যিটো, সেইটো প্ৰায় নাইকিয়া নিচিনা হৈ গৈছে। আৰু তাৰ প্ৰভাৱ ছাৰ ভাষাৰ ওপৰতো পৰিছে। সেই প্ৰভাৱটো সম্পূৰ্ণভাৱে ভাষাৰ ওপৰত পৰিছে। কাৰণ মই কৈছোঁ, চাব আপুনি, আজি অসমতেই নহয় সমগ্ৰ বিশ্বতেই প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ যিটো আত্মপৰিচয়, এই আত্মপৰিচয় দিবৰ কাৰণে যত্ন কৰিছে। আৰু তাৰ ফলস্বৰূপে তেওঁলোকে আত্মপৰিচয় লাভ কৰিছে, হয়। কিন্তু অসমত বড়ো ভাষাৰ বাহিৰে অন্য জনগোষ্ঠীয় ভাষাবিলাকে তেওঁলোকৰ মাতৃভাষা যিটো, সেই মাতৃভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে কিবা ব্যৱস্থা কৰিছে বুলি আমি নাজানো। কিন্তু বড়ো ভাষাই কিছু কাম কৰিছে। কিন্তু বড়ো ভাষাৰ ছেপ্টেম্বৰ মাহত 3 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে ভাষাৰূপে স্বীকৃতি পালে যদিও
বড়ো ভাষাৰ মাজলৈও এই সংকটটো কিন্তু আহিছে কাৰণ ভাষাটো যেতিয়া ল'ৰা ছোৱালীয়ে ক'বলৈ নিশিকে তেতিয়াহ'লে চিন্তা জগতৰ বিপ্লৱ তেওঁলোকৰ হ'ব নোৱাৰে এতিয়া চাওক অসমতে আমাৰ চাওতালী ভাষাৰ সংখ্যা চাওতালী যিসকল লোক আছে তেওঁলোকৰ সংখ্যাটো হৈছে 0.68%। তাৰমানে 0.68%হে চাওতালী ভাষাটো কয় বাকীবোৰ ইংৰাজীয়ে চলে বা হিন্দী চলে মানে তেওঁলোকৰ যিটো পপুলেশ্যন তেওঁলোকৰ পপুলেশ্যনত ইমানখিনি মানুহে কয় কাৰ্বি যিটো জনগোষ্ঠী আছে কাৰ্বি জনগোষ্ঠীটো আপুনি মন কৰিব 1.64% লোকেহে কাৰ্বি ভাষাটো কয় বাকীবোৰে কিন্তু নকয় মানে যি কাৰ্বি যিমান সংখ্যক লোক আছে সেই কাৰ্বি লোকসকলৰ মাজত 1.64%হে কাৰ্বি ভাষাটো কয় এইটো 2021 চনৰ ইয়াৰ আগৰ যিটো লোকপিয়ল আছিলে সেই লোকপিয়ল মতে সেই তথ্যটো পোৱা গৈছে ঠিক তেনেকৈ আপোনাৰ মণিপুৰী ভাষা ভাষী যিসকল লোক অসমত আছে আপুনি বৰ দুখৰ কথা 0.8% মণিপুৰী ভাষা কয় তেওঁলোকে ক'বলৈ এৰিছে নিজৰ ভাষাটো আৰু অসমত যিবিলাক অন্যান্য যিবিলাক ভাষা আছে সেই ভাষাবিলাকৰো আমি দেখিছোঁ ৰাভাই হওক মিচিঙেই হওক এইবিলাকত তেওঁলোকৰ জনসংখ্যা অনুপাতে মানে মাতৃভাষা কোৱাৰ সংখ্যাটো হৈছে 1.17%। এটা ভয়াৱহ ছবি এখন ঠিক তেনেকৈ অসমলৈ সেই সমস্যাটো কিন্তু আহি গ'ল এতিয়া অসমত ইয়াৰ আগৰ লোকপিয়ল মতে 48% আছিল কিন্তু এই বছৰ যে অসমত জনপ্ৰিয় লোকপিয়লত যদি হয় তেতিয়াহ'লে কিন্তু অসমৰ জনসংখ্যাটো বহুত কমি যোৱাৰ অসমৰ ভাষা ভাষী লোকৰ সংখ্যাটো বহুত কমি যোৱাৰ সম্ভাৱনাটো আছে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা সেইকাৰণে কালি কাৰ্যনিৰ্বাহক সমিতিত আমি এই সিদ্ধান্তটো লৈছোঁ যে আমাৰ অসমীয়া ভাষী লোকৰ সংখ্যা কেনেকৈ বৃদ্ধি কৰি দেখুৱাব পাৰি তাৰ কাৰণে অহা 15 তাৰিখে আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক আছে সেই কৰ্ণধাৰ সমিতিৰ বৈঠকতে আমি ডিটেইলছ সমগ্ৰ বিষয়টো বিস্তৃতভাৱে আলোচনা কৰি আমি এটা সিদ্ধান্ত ল'ম যে লোকপিয়লত অসম সাহিত্য সভাৰ ভূমিকাটো কি হ'ব এইটো এটা কথা তাতোতকৈ ডাঙৰ কথা যে 1901 চনৰ পৰা 1971 চনলৈকে অসমত জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো সৰ্বভাৰতীয় বৃদ্ধিৰ হাৰতকৈ বহুত বেছি 1901 চনৰ পৰা 1971 চনলৈকে সৰ্বভাৰতীয় জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল 1.39%, 139%। কিন্তু সেই একে সময়তে অসমত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল 500%। এইটো মই এনেই কোৱা নাই তথ্য পাতি প্ৰায় কৈছোঁ যি সময়ত অসমত সৰ্বভাৰতীয় স্তৰত জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো আছিলে 139%, সেই সময়ত অসমত কিন্তু জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো আছিলে 500%। এইটোৱে আমাৰ মাজলৈ কিছু কিন্তু চিন্তা লৈ আহিছে সেইকাৰণে 15 তাৰিখে আমি এখন জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক দিছোঁ 15 মাৰ্চত গুৱাহাটীত হ'ব তাতে আমি এনেকুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিছুমান আমি ল'ম যাতে আমাৰ অসমৰ যিটো ভাষাৰ প্ৰতি যিটো ভাবুকি আহিছে সেই ভাবুকিটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ কাৰণে আমি তাত ব্যৱস্থা ল'ম মানে অকল অসমীয়াই নহয় বাকী যিখিনি কাৰ্বি ভাষা হওক বা বড়ো ভাষা কাৰণ আমি এইটো কথাটো আমি এটা ব্যক্তিগতভাৱে ধৰি লৈছোঁ যে অসমীয়া ভাষাৰ উন্নতি তেতিয়াহে হ'ব যেতিয়া অসমৰ থলুৱা ভাষাবিলাকৰ উন্নতি হয় তেওঁলোকৰ অভিধান ব্যাকৰণ ওলাব লাগিব তেওঁলোকৰ ভাষা ভাষী লোকৰ সংখ্যা বাঢ়িব লাগিব তেওঁলোকৰ সাংস্কৃতিক যিবিলাক গীত মাত আছে এইবিলাকৰ প্ৰচাৰটো বেছিকৈ হ'ব লাগিব তেওঁলোকৰ ভাষাত বাতৰি কাকত ওলাব লাগিব আলোচনী ওলাব লাগিব
তেতিয়াহে ভাষাটো এটা মৰ্যাদা লাভ কৰিব। হয়, এইখিনিতে ছাৰ এটা কথা কওঁ যে যিটো কিতাপ আলোচনীৰ কথা ওলাইছে, এতিয়া আমি দেখিবলৈ পাওঁ যে নৱপ্ৰজন্ম তেওঁলোকে কেৱল মাত্ৰ ইণ্টাৰনেট, মোবাইল আৰু লেপটপ বা তেনেধৰণৰ সামগ্ৰীৰ ওপৰতহে বেছিকৈ নিৰ্ভৰশীল, কিতাপৰ পৰা যেন আঁতৰি আহিছে। কিন্তু মূল সমস্যাটো হৈছে যে অসমীয়া ভাষাত, অসমীয়া লিপিত যেতিয়া আমি এনেধৰণে ইণ্টাৰনেটৰ জগতখনত যেতিয়া টাইপ কৰিবলৈ যাওঁ, ইউনিকোডত অসমীয়া ভাষাটো নথকাৰ বাবে বহুখিনি সমস্যাৰ সৃষ্টি হৈছে। আৰু যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি আছে আৰু 2-3 বছৰৰ ভিতৰতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে সমগ্ৰ ইণ্টাৰনেটৰ জগতখনক, কম্পিউটাৰ জগতখনক গোগ্ৰাসে গিলিব, তেতিয়া কিন্তু ছাৰ অসমীয়া ভাষাটোলৈ বহুত সংকট আহিব। বহুত সংকট আহিব। এতিয়া কথা হৈছে কি, সেইকাৰণে মই এটা কথা ভাবিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অতি গুৰুত্ব দিয়ে মোবাইলত, মানে সামাজিক মাধ্যমৰ যোগেদি তেওঁলোকে তথ্যবিলাক আহৰণ কৰে। সেইকাৰণে মন কৰিব আপোনালোকে, স্কুলবিলাকত শিক্ষকৰ প্ৰতিও কিন্তু কিছুমান প্ৰত্যাহ্বান আহিছে, কাৰণ ক্লাছত পঢ়িবলগীয়া কথাটো তেওঁলোকে সামাজিক মাধ্যমৰ পৰাই সংগ্ৰহ কৰে। কিন্তু তেওঁলোকে এইটো কথা ভাবি নাচায় বা বুজিও নাচায় যে সামাজিক মাধ্যমৰ পৰা সদায় তথ্যহে আহৰণ কৰিব পাৰিব, তত্ত্ব কিন্তু কেতিয়াও আহৰণ কৰিব নোৱাৰে। কৃত্ৰিম বুদ্ধিমত্তাই আমাক কিছুমান সহজ কৰি দিব, কিন্তু মানুহৰো চিন্তাৰ বিপ্লৱ কিন্তু হ'ব লাগিব ব্যক্তিগতভাৱে। যিটো পূৰ্বৰ পৰম্পৰা আছিল, মই ভাবোঁ কৃত্ৰিম বুদ্ধিমত্তাই আমাক এটা স্তৰলৈকে লৈ যাব, কিন্তু মানুহৰ যিটো চিন্তা শক্তি, সেই চিন্তা শক্তিৰ বিপ্লৱ যুগে যুগে হৈ থাকিব। কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাক প্ৰভাৱিত কৰিব, কিন্তু প্ৰভাৱিত কৰিলেও আমাৰ ইতিহাস, ভাষা, সাহিত্য, সংস্কৃতি এইবিলাকক কৃত্ৰিম বুদ্ধিমত্তাই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব বুলি মই ভবা নাই। কিন্তু অসমীয়া ভাষাটো কেনেধৰণে আমি বহুলভাৱে কম্পিউটাৰ জগতখনত ব্যৱহাৰ কৰিব পাৰিম? অসমীয়া ভাষাটো বহুলভাৱে কম্পিউটাৰ জগতখনত ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ অসমীয়া মানুহৰ গাতো বহুত দোষ আছে। ফেচবুক বা সামাজিক মাধ্যমত যিবোৰ তেওঁলোকে কথা লিখে, বহুতে ইংৰাজীতে লিখে। আনকি বেংকৰ পৰা টকাকেইটা উলিয়াবলৈ যাওঁতেও অসমীয়া মানুহে ইংৰাজী বা হিন্দীতহে উলিয়ায়, অসমীয়া ভাষাৰ বেংকৰ পৰা টকাকেইটা নুলিয়ায়। গতিকে অসমীয়া ভাষাৰ যদি বহুল প্ৰয়োগ সামাজিক মাধ্যমত হয়, তেতিয়া বিভিন্ন ঠাইত থকা ৱেব যিবিলাক ইনষ্টিটিউশ্যন আছে, তেওঁলোকে সেইবিলাক ষ্টাডি কৰি ভাষাৰ যিটো মান, সেই মানটো তেওঁলোকে অনুভৱ কৰে। কিন্তু অসমত সেই পৰিৱেশটো আজিৰ তাৰিখলৈকে নাই। তেওঁলোকে হয়তো কোনোবা এটা গ্ৰুপৰ নাম দিছে চিৰচেনেহী মোৰ ভাষা জননী গ্ৰুপ, তাত কিন্তু আপুনি দেখিব অধিকাংশই ইংৰাজীতহে কথোপকথন কৰে। আৰু দ্বিতীয় এটা কথা হৈছে কি, অসমীয়া মানুহৰ এটা নিজৰ ভাষাটোক লৈ পেলাই এটা হীনমন্যতা আছে। আৰু সেই হীনমন্যতাটো কেনেকৈ হয় যে তেওঁলোকে অসমীয়া ভাষাটো যেতিয়া লেখে, তেতিয়া তেওঁলোকে অভিধানখন মেলি নাচায় কিবা এটা সন্দেহ হ'লে, কিন্তু ইংৰাজী এপ্লিকেশ্যন এখন লিখোঁতেও তেওঁলোকে ইংৰাজী অভিধানখন কিন্তু মেলি চায়, ক'ৰবাত তেনেকৈ কিজানি এটা শব্দ ভুল হয়। একদম ছাৰ, আপুনি একদম সঁচা কথা কৈছে। হয়, আৰু ছাৰ এইখিনিতে মই আৰু এটা আপোনাক সুধিব বিচাৰোঁ যে ইউনিকোডত অন্তৰ্ভুক্ত কৰিবৰ বাবে অসম সাহিত্য সভাই আপুনি উল্লেখ কৰিছে পাৰংগত দল লৈছোঁ, আৰু শুনিছোঁ চৰকাৰেও ঠিক তেনেকৈ কাম হাতত লৈছে। আমাৰ কিছুদিনৰ আগলৈকে এটা সিদ্ধান্ত আছিল, এটা মানে ধৰা সকলোৱে অনুভৱ কৰিছিল যে অসমীয়া ভাষাৰ লিপিৰ প্ৰাচীনত্ব খ্ৰীষ্টাব্দপূৰ্বৰ ৪ৰ্থ শতিকা বুলি ধৰি লৈছিল। ৪ৰ্থ শতিকাৰ আমাৰ বৰ্মন বংশৰ, পাল বংশ, শালস্তম্ভ বংশৰ যিবিলাক লিপি, সেই লিপি দামৰ ফলি দিছিলে ৰজাবিলাকক, তাৰ মাজেদি আমি লিপিটো পাইছিলোঁ। আৰু নগাজৰি খনিকৰ গাঁৱৰ লিপিয়ে প্ৰাচীন লিপি বুলি পৰিগণিত কৰা হৈছিলে। কিন্তু সম্প্ৰতি
আৰু এখন লিপি ওলাইছে, এখন দুবৰীয়নী লিপি বুলি কোৱা হৈছে। তাত এটা কথা দেখা গৈছে, দুবৰীত বসুন্ধৰা নামৰ এজন ৰজাৰ নাম আছে, যিজন এই শালস্তম্ভ পাল বংশ বা ভৱন বংশৰ ৰজাসকলৰ তালিকাত নাই। গতিকে আমি এটা অনুভৱ কৰিব পাৰোঁ যে বসুন্ধৰাটো এটা অসমীয়া নাম। গতিকে খ্ৰীষ্টাব্দৰ ২য় শতিকাতে আমাৰ অসমীয়া লিপিটো এটা গঢ় লৈ পেলাই উঠিছে। গতিকে এইটো আমি ইষ্টাব্লিছ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যত্ন কৰি আছে। আৰু আমিও উৰিয়াম ঘাটত এই দুবৰীয়নী খনিকৰ গাঁও য'ত আছিলে, তাতে এখন আমি লিপি সমিতিৰ বৈঠক বহিব, খুব কম সময়ৰ ভিতৰতে বহিব। আৰু তাত অসমৰ যিসকল পাৰংগত লোক আছে, লিপি বিশেষজ্ঞ, সকলোকে আমি তালৈ মাতি আনি এই কথাখিনি আমি প্ৰদৰ্শন কৰিম। তেওঁলোকৰ পৰা যিটো সিদ্ধান্ত, সেই সিদ্ধান্তলৈ প্ৰদৰ্শন কৰিম। আৰু এইটো আমি চৰকাৰক অনুৰোধ জনাম, কাৰণ অসম সাহিত্য সভাই পোনপটীয়াকৈ এই কামটো কেতিয়াও কৰিব নোৱাৰে। চৰকাৰৰ সহযোগী হৈ চৰকাৰকো আমি তাৰ যিখিনি তথ্য দিব লাগে, সেই তথ্যখিনি চৰকাৰৰ হাতত আমি অৰ্পণ কৰিম। ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমি জনালোঁ যে অসম সাহিত্য সভাৰ দায়িত্বভাৰ লোৱাৰ পিছতে সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰৰ নেতৃত্বত ইতিমধ্যে যিকেইটা মূল সমস্যা তেওঁলোকৰ দৃষ্টিত ধৰা পৰিছে, যে ভাষাক লৈ অসমৰ যিসমূহ জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা যিসমূহ মাতৃভাষা, সেই মাতৃভাষালৈ যিটো সংকট নামি আহিছে, সেই সংকটৰ পৰা কেনেধৰণে মুক্ত কৰিব পৰা যায়, সেই সন্দৰ্ভত অসম সাহিত্য সভা সচেষ্ট হৈছে আৰু পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে। আৰু তাৰ সমান্তৰালকৈ যিটো বিষয়ক লৈ আমি বহু লোক উদ্বিগ্ন, যে ইণ্টাৰনেটৰ জগতখনত অসমীয়া লিপি ইউনিকোডত অন্তৰ্ভুক্ত কৰাক লৈ যি ধৰণৰ চিন্তা চৰ্চা চলি আছে, অসম সাহিত্য সভাই এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে, চৰকাৰৰ সহযোগিতা বিচাৰিছে। আৰু অসম সাহিত্য সভাৰ যি পদক্ষেপ আৰু চৰকাৰৰ সদিচ্ছা, এই দুটা যেতিয়া যোগ হ'ব, তেনেহ'লে অচিৰেই সমগ্ৰ বিশ্বৰ দৰবাৰত অসমীয়া লিপিয়ে ইণ্টাৰনেটৰ জগতখনত যে স্বীকৃতি লাভ কৰিব আৰু এই অসমীয়া ভাষাটো যে সকলোৰে বাবে সহজ সুলভ হৈ পৰিব, তাৰ আমি আশাৰ ৰেঙনি দেখা পাইছোঁ। আৰু আমি সকলোৱে বাট চাই ৰৈছোঁ যাতে অতি সোনকালে সেই ভাল খবৰবোৰ আমাৰ মাজলৈ আহক। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।